কেতিয়াবা কেতিয়াবা আপুনি নিশ্চয় হতাশ হৈ পৰে, বিভিন্ন চিন্তাই আগুৰি ধৰে। তেতিয়া আপুনি কি কৰে? কোনোবাই হয়তো কান্দি কান্দি বহি থাকে, কোনোবাই আকৌ আনৰ সহায়ৰ অপেক্ষাত থাকে, আৰু কোনোবাই নিজেই নিজৰ মনটোক চম্ভালি লয়। মুঠতে নিজৰ মনটোক ভালে ৰাখিবলৈ কত যে কি কৰে, কিন্তু শেষত কোনে আপোনাৰ মনটোক সুস্থিৰ কৰিব পাৰে জানেনে? একমাত্ৰ আপুনি। আনে যিমানেই যি নকওক বা যিমানেই যি নকৰক, আপুনি যদি নিজৰ দায়িত্ব নলয় তেন্তে আন কোনেও ল'বলৈ নাহে। ভাল হৈ থাকিলে আপোনাৰ ওচৰলৈ যি আহিব, বেয়া হৈ থাকিলে কোনো নাহে। যদি আপুনি অতীত খুচৰি থাকে তেন্তে আপুনি দুখত থাকিব। যদি আপুনি ভৱিষ্যতত থাকে তেন্তে আপোনাক 101 চিন্তাই আৱৰি ধৰিব। আৰু যদি আপুনি বৰ্তমানত থাকে তেন্তে চাব আপুনি শান্ত হৈ থাকিব, আপুনি সুখত থাকিব। সেয়েহে জীৱনটোক লৈ গভীৰ চিন্তা কৰাতকৈ প্ৰাণ খুলি জীয়াই থাকিবলৈ চেষ্টা কৰক। আপুনি কেতিয়া এই পৃথিৱীৰ পৰা গুচি যাব কোনেও গমেই নাপাব। আপুনি পৃথিৱীলৈ অহা 280 দিন আগতেই মানুহে গম পায়, কিন্তু আপুনি মই পৃথিৱীৰ পৰা গুচি যোৱাৰ খবৰ 9 ছেকেণ্ড আগতো জানিব পৰা নাযায়। ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে জীৱনত কষ্ট সহ্য কৰিব পাৰে তেওঁ কেতিয়াও দুখত নাথাকে, আৰু যি ব্যক্তিয়ে আনক কষ্ট দি ভাল পায় সেই ব্যক্তি কেতিয়াও সুখত নাথাকে। যি সুখ দুখ সকলোতে সমান সেই ব্যক্তি অবিচল অটল, আৰু সেই ব্যক্তিয়ে জীৱনত পৰম প্ৰাপ্তি পায়। আপুনি বাৰু কেতিয়াবা আপোনাৰ পৰিস্থিতিক লৈ কান্দে নেকি? যদি কান্দে কান্দক, কিন্তু ভিতৰি ভিতৰি কান্দক, বাহিৰত নহয়। কাৰণ যিয়ে আপোনাক কন্দা দেখিব তেওঁ আপোনাক আৰু বেছিকৈহে কন্দুৱাবলৈ চেষ্টা কৰিব। এটা আজিৰ যুগৰ সত্য, আপোনাৰ যদি ধন সম্পত্তি টকা পইচা আছে তেন্তে আপোনাৰ আপোনো আছে, আৰু যদি আপোনাৰ ধন সম্পত্তি টকা পইচা নাই তেন্তে আপোনাৰ আপোনো নাইৰ সমান। কাৰোবাৰ মনত আপোন হ'বলৈ আপোনাৰ অৰ্থনৈতিক যোগ্যতা লাগিবই। মানুহে নিজৰ ভুলটো কেতিয়া বুজে জানেনে? মানুহে নিজৰ ভুলটো তেতিয়াহে বুজি পায় যেতিয়া সেই ভুলৰ বাবে তেওঁৰ ক্ষতি হয়, জীৱনৰ পৰা বহুত কিবা কিবি হেৰাই যায়। সেয়েহে সময় থাকোঁতে ভুলটো বুজিব পাৰিলে তাৰ শুধৰণি কৰিব পৰা যায়, নহ'লে সময়ে পাৰ হৈ যায়। কিছুমান স্থানত নম্ৰ ভদ্ৰ হোৱাটো ভুল, কাৰণ মানুহে নম্ৰ ভদ্ৰ মানুহক দুৰ্বল বুলি ভাবে। কাৰোবাৰ পৰিস্থিতিক লৈ অপমান কৰোঁতে মন কৰিব, কাৰণ আঘাত পাহৰিব পাৰি, কিন্তু কোনোবাই কৰা অপমান পাহৰি যোৱা সম্ভৱ নহয়। আনৰ কামটো সহজ, মোৰ কামটো টান, তেনেকৈ কেতিয়াও নাভাবিব, কাৰণ একমাত্ৰ নিজেহে বুজি পোৱা যায় নিজৰ কামটো কিমান সহজ কিমান কঠিন। সমাজত এই দুজন সদায় অৱহেলিত হৈ থাকে, এজন টকা নথকা পুৰুষ আৰু আনজন সৌন্দৰ্যবিহীন নাৰী। পাৰিলে মাত্ৰ এই এটা অভ্যাস বন্ধ কৰক, মিছা কোৱাৰ অভ্যাস, কাৰণ এদিন এই অভ্যাসটোৱে আপোনাৰ জীৱনৰ ধ্বংসৰ কাৰণ হ'ব পাৰে। জীৱনটো বৰ আচৰিত, পালে সুখ নাপালে দুখ। যিদিনা আপুনি পাব সেইদিনা আপোনাৰ এনে লাগিব যেন আপুনি এই সকলোতকৈ সুখী, আৰু যিদিনা আপুনি নাপাব সেইদিনা এনেকুৱা লাগিব যেন আপোনাতকৈ দুখী আৰু কোনোৱেই নাই। কোনোবাই আপোনাক অৱহেলা কৰিব পাৰে, কোনোবাই আপোনাক মূল্য নিদিব পাৰে, তাৰ মানে এইটো নহয় যে আপোনাৰ জীৱনটো শেষ। কোনোবাই আপোনাক মূল্য নিদিলেও, কোনোবাই আপোনাক অৱহেলা কৰিলেও এজনে নিশ্চয় দিব, আৰু সেইজনে হৈছে ভগৱান। বেয়া সময়ৰ পিছত ভাল সময় আহিব বুলি সকলোৱে কয়, সকলোৱে জানে, কিন্তু এটা ডাঙৰ ভুল কৰে, কি জানে? কোনেও ধৈৰ্য নধৰে, বিশ্বাস নাৰাখে। লোহা যেতিয়া কোনো কামত নলগোৱাকৈ অৱহেলা কৰি থৈ দিয়া হয় তেতিয়া মামৰ লাগে। ঠিক তেনেকৈ মানুহৰ সম্পৰ্কবোৰতো মামৰ লাগে, একমাত্ৰ অৱহেলাৰ বাবে। কিছুমান মানুহে আপোনাক সিমানখিনিহে মূল্য দিব যিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰিব। কাৰোবাক ভাল পোৱাৰ আগত সকলোৱে কয়, এই পৃথিৱীত তুমিয়েই একমাত্ৰ। যেতিয়া স্বাৰ্থ পূৰণ হয় তেতিয়া সেই অসাধাৰণ প্ৰেম ভালপোৱা আধাতে নিঃশেষ হৈ যায়। অতীতৰ কথা ভাবি একোৱেই লাভ নাই, কাৰণ অতীত সদায় হেৰাই যায়। বৰ্তমানৰ কথা ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে
ৰৈ আছে। জীৱনত সফল হোৱাৰ এটা উত্তম উপায়, কম কথা কওক, ভাল কথা বেছিকৈ চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ঘূৰি ফুৰে সেই মাছক কেতিয়াও বৰশীৰে ধৰিব নোৱাৰি। সকলো সময়তে নিজৰ সিদ্ধান্ত মতে চলক, কাৰণ এই সংসাৰত কোনোবাই কাৰোবাৰ ভাল হোৱাটো বিচৰা বহুত কমহে ওলাব। জীৱনত কেতিয়াও এই তিনিজনক ক্ষমা নকৰিব, যিয়ে ভাল পোৱাৰ অভিনয় কৰে, যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে আৰু যিয়ে বিশ্বাসক অসন্মান কৰে। কাৰোবাৰ চেহেৰাৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ হৃদয়ৰ প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। কিন্তু আজিকালি কেৱল চেহেৰাৰহে প্ৰেমত পৰে, সেয়েহে পাহৰিবলৈ বেছি সময় নালাগে। সময় পৰিস্থিতি যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে, সেয়েহে কাৰো অন্তৰত আঘাত নিদিব। আজি হয়তো আপুনি বহুত শক্তিশালী, কিন্তু মনত ৰাখিব আপোনাতকৈ কোনোবা আছে যি অধিক শক্তিশালী, আৰু সেয়া হৈছে সময়। নিজৰ পত্নীক কেতিয়াও অৱহেলা নকৰিব। যেতিয়া আপুনি বিচনাত পৰি থাকিব তেতিয়া একমাত্ৰ আপোনাৰ পত্নীৰ বাহিৰে কাষত আপুনি আন কাকো নাপাব। এই সংসাৰত পত্নীয়েই হৈছে এজন স্বামীৰ বাবে একমাত্ৰ শুভকাংক্ষী, কিন্তু আজিকালি ইয়াৰ ওলোটা হোৱাও দেখা যায়। বুজাবুজিৰ অভাৱ, ইজনে সিজনক দিব পৰা সময়ৰ অভাৱ। সুখী হৈ থকাৰ এটাই মন্ত্ৰ, কাম কৰক, আশা নকৰিব। আৰু আশাও যদি কৰে তেন্তে নিজৰ ওপৰত কৰক, আনৰ ওপৰত নহয়। সময় যেতিয়া বেয়া হয় তেতিয়া বহুত কিবা কিবি হৈ যায়, আনকি আপোনাৰ লগত থকাজনো আঁতৰি যায়। যিয়ে আপোনাক আঘাত দিছে, অৱহেলা কৰিছে, সেয়া লাগিলে পাহৰি যাওক, কিন্তু সেই আঘাত আৰু অৱহেলাৰ পৰা পোৱা শিক্ষা কেতিয়াও পাহৰি নাযাব। কোনোবাই দিয়া কষ্টক লৈ ভাগি নপৰিব, বৰং সেই কষ্টৰ পৰা শিকক, কাৰণ প্ৰতিটো কষ্টই মানুহক কিবা নহয় কিবা এটা শিক্ষা দি যায়। সদায় এনে মানুহৰ লগতহে থাকিবলৈ চেষ্টা কৰক, যিয়ে আপোনাৰ বিশ্বাসক সন্মান কৰে, যিয়ে আপোনাৰ আৱেগক বুজি পায়, কাৰণ সন্মান ভাল পোৱাতকৈ বহু ওপৰত। এই 8টা ভুল আপুনি জীৱনত কেতিয়াও নকৰিব। যিয়ে এবাৰ আপোনাক প্ৰতাৰণা কৰিছে তেওঁক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। যি আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে তেওঁলোক ঘূৰি আহিব বুলি কেতিয়াও আশা নকৰিব। অসৎ মানুহক কেতিয়াও সৎ উপদেশ নিদিব। বেছি ব্যস্ত মানুহৰ পৰা কেতিয়াও বন্ধুত্ব আশা নকৰিব। অমানৱীয় মানুহৰ পৰা কেতিয়াও জ্ঞান নল'ব। ভুল স্বীকাৰ নকৰা মানুহৰ পৰা সদায় আঁতৰি থাকিব। অহংকাৰী আৰু স্বাৰ্থপৰ মানুহৰ পৰা কেতিয়াও সময় আশা নকৰিব। এদিন এজন ব্যক্তিয়ে এজন ল'ৰাক সুধিলে, কোৱাচোন তুমি তোমাৰ মা আৰু দেউতাৰ বিষয়ে কি ভাবা? ল'ৰাজনে লগে লগে উত্তৰ দিলে, মা হ'ল এনেকুৱা এটা বেংক একাউণ্ট য'ত আমি সকলো মান, অভিমান, খং, দুখ, কষ্ট জমা ৰাখিব পাৰোঁ, আৰু দেউতা হৈছে এনেকুৱা এখন ক্ৰেডিট কাৰ্ড যাৰ সহায়ত আমি আমাৰ সকলো সুখ কিনিব পাৰোঁ। আৰু ডাঙৰ কথাটো কি জানে? দুয়ো বিনিময়ত একো নলয়, বৰং দিহে থাকে। ব্যক্তিজনে ল'ৰাজনৰ ফালে লাগি চাই থাকিল। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব। চাই যদি ভাল পালে তেন্তে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু জনাব কেনে বিষয়ৰ ওপৰত ভিডিঅ' বনালে আপোনালোক উপকৃত হ'ব। ধন্যবাদ।